ৰোজা ৰাখি কেনেকুৱা লাগে? মোৰ যে বহুত ৰাখিবলৈ মন যায়। মোৰ স্কুল ফ্ৰেণ্ড সকলোৱে ৰাখিছে, কিন্তু মইহে ৰাখি পোৱা নাই আজিলৈকে। ভণ্টি, তোৰ দৰে মোৰো একে দশা। মায়ে আজিলৈকে মোক ৰোজা ৰাখিবলৈকে নাই দিয়া। মই ইমান ডাঙৰ হলো, কিন্তু ৰোজা ৰাখি কেনেকুৱা লাগে মই আজিলৈকে নাজানো। দাদা, আজিৰ পৰা আমি দুয়ো ৰোজা ৰাখিম। এই কথাটো মাক কৈ দিওঁগৈ ব'লা। তুমি মোক কেতিয়াও ৰোজা ৰাখিবলৈ নাই দিয়া, কিন্তু এইবাৰ মই ৰোজা ৰাখিমেই। আমি এইবাৰ ময়ো ৰোজা ৰাখিম ভাবিছো, কাৰণ মোৰ স্কুল ফ্ৰেণ্ড সকলোৱে ৰোজা ৰাখিছে। মইহে কেৱল ৰোজা ৰখা নাই। তোমালোকে ৰোজা ৰাখিব নালাগে, কাৰণ তোমালোক বহুত সৰু হৈ আছা। যেতিয়া ডাঙৰ হবা তেতিয়া মই তোমালোকক ৰোজা ৰাখিবলৈ দিম। তোমাৰ কথা একো নুশুনো। আমি এইবাৰ ৰোজা ৰাখিমেই। ঠিক আছে বাৰু, তোমালোকে ৰোজা ৰাখিবলৈ ইমান বিচাৰিছা যদি আজিৰ পৰা মোৰ লগত তোমালোকেও ৰোজা ৰাখিবা। মই যাওঁ। ৰাজু, শুনচোন, আজি কাম কৰিবলৈ যাব নালাগে। ৰাজু, আজিৰ পৰা তুমি কাম কৰিবলৈ ক'তো যাব নালাগে। মই কাম এটা বিচাৰি পাইছো, আজিৰ পৰা ময়ে কাম কৰিম। কিন্তু মইচো সদায় ৰিক্সা চলাওঁ। মোক তুমি কেতিয়াও বাধা দিয়া নাছিলা, আজি কিয় বাধা দিছা? কাৰণ তুমি আজিৰ পৰা ৰোজা ৰাখিছা। ৰোজা ৰাখিলে দিনটো একো খাবই নালাগে। যদি তুমি কষ্ট কাম কৰা তেতিয়াহ'লেচোন তুমি দুৰ্বল হৈ যাবা। সেইকাৰণে তুমি ৰোজাৰ কেইদিন একো কাম কৰিব যাব নালাগে। ঠিক আছে, মই ৰোজাৰ কেইদিন ভণ্টিৰ লগত সদায় খেলিব পাৰিম। আজিৰ পৰা ল'ৰা ছোৱালী দুটাই ৰোজা ৰাখিছে। মই তাক এইটো অৱস্থাতনো কেনেকে কাম কৰিবলৈ যাবলৈ দিব পাৰো? ইমান দিনে মই অকলে অকলে ৰোজা ৰাখিছিলো। ৰাতি হ'লে ভাতত পানী অকণমান দি তেনেকে ৰোজা ভাঙিছিলো। কিন্তু সিহঁতক দিনটো কষ্ট কৰি মেলি ৰাতি হ'লে ভাতত পানী দি তেনেকে ৰোজা ভাঙিবলৈ মই দিব নোৱাৰো। আজি মালিকনী বাইদেউৰ পৰা কিছু টকা ধাৰলৈ খুজিব লাগিব। ল'ৰা ছোৱালী দুটাক ৰোজাৰ কেইদিন ভাল ভাল বস্তু বজাৰৰ পৰা কিনি আনি খুৱাব লাগিব। তুমি কিন্তু মোৰ কাৰণে দামী ফ্ৰকটো আনিবলৈ অলপো নাপাহৰিবা। বাইদেউৱে চাগে কৰবালৈ ওলাই যায়। মই সোনকালে পইচা 2 টকামান ধাৰলৈ খোজো, নহ'লে পিছত বাইদেউক লগেই নাপাম। বাইদেউ, আপোনাৰ লগত কথা এটা পাতিবলগীয়া আছিলে। হাফিজা, সোনকালে বজাৰলৈ মোৰ বহুত দেৰি হৈছে। আৰু জাননে, ছোৱালীজনীয়ে এবাৰ বহুত দামী ফ্ৰক এটা বিচাৰিছে, আৰু ফ্ৰকটোৰ মূল্য হৈছে 50,000। বহুত দাম জাননে? কিন্তু আমাৰ এজনীয়ে ছোৱালী, তাইক দামী ফ্ৰকটো কিনি নিদিলেও নহ'ব। এইবাৰ ঈদত দিবই লাগিব। ইমান দামী ফ্ৰক, 50,000 টকা। আৰু মই যদি এতিয়াই বাইদেউক পইচা খোজো, বাইদেৱে বেয়াও পাব পাৰে। নাই, মই পইচা নোখোজো। হাফিজা, তোৰ কি হ'ল? কি চিন্তা কৰিছ? কিবা কথা কম বুলি কৈছিলি নহয়, সোনকালে মোৰ বজাৰলৈ বহুত দেৰি হৈছে। নাই বাইদেউ, মই কি কম বুলি ভাবিছিলো একেবাৰে পাহৰি থাকিলো। মনত পৰিলে মই আপোনাক নিশ্চয় কম। বজাৰৰ পৰা আহোঁতে মোৰ অলপমান দেৰি হ'ব পাৰে। সেইকাৰণে তই এটা কাম কৰিবি, ফ্ৰিজত পোলাও অলপমান আছে, তই ল'ৰা ছোৱালী দুটাৰ কাৰণে লৈ যাবি, নাপাহৰিবি। আজি পোলাওখিনি খাই বহুত ভাল লাগিলে। হয় নেকি? মালিকনী বাইদেৱে বনাইছিল। আৰু তোমালোক দুয়ো পোলাও খাই যিহেতু বহুত ভাল পোৱা, সেইকাৰণে তোমালোকৰ কাৰণে অলপমান পোলাও দি পঠিয়াইছিল। ৱাও, এই ফ্ৰকটো বহুত ধুনীয়া লাগিছে। মই পিংক কালাৰ বহুত ভাল পাওঁ। এইবাৰ ঈদত মই এই ফ্ৰকটোকে পিন্ধিম। মোৰ বহুত ধুনীয়া লাগিছে ফ্ৰকটো। তোমাক আমি বহুত দামী ফ্ৰক কিনি দিছো। এই ফ্ৰকটো বহুত দাম লৈছে। সেইকাৰণে ঈদত তুমি আৰু বেলেগ বস্তু একো নুখুজিবা। একো নুখুজো। আব্বা, এই ফ্ৰকটো কিনি দিয়াৰ কাৰণে বহুত থেংক ইউ। হেৰি, শুনিছে? ছোৱালীজনী ফ্ৰকটোতে বহুত পইচাই সোমাই গ'ল। সেইকাৰণে ঈদলৈকে আমি যি টি কামত পইচা অলপো খৰচ নকৰো। কাৰণ ঈদলৈকে বেছি দিন নাই, আৰু ঈদ আমি সৰুকে নাপাতি ডাঙৰকৈ পাতিম। তুমি ঠিকেই কৈছা, ঈদলৈ আৰু বেছি দিন নাই। মই ভাবিছো এইবাৰ ঈদত 10 জন দুখীয়া মানুহক সহায় কৰিম বুলি। আজি ৰাতি খাবৰ কাৰণে কি বনাবা? তুমি কিন্তু আজি মালিকনী বাইদেউৰ ঘৰৰ পৰা পোলাও নানিবা, পায়স লৈ আনিবা। কাৰণ মোৰ পায়স খাবলৈ বহুত মন গৈছে।
মালিকনী বাইদেৱে যদি পায়স বনাই দি পঠিয়াই তেতিয়াহ'লে মই নিশ্চয় লৈ আনিম, কিন্তু যদি দি নপঠিয়াই মইনো কেনেকৈ লৈ আনো তোমালোকে নিজেই ভাবাচোন। কিন্তু তোমালোকে চিন্তা নকৰিবা, আজি মালিকনী বাইদেউৰ পৰা পইচা কেইটকামান ধাৰ খুজিম। যদি দিয়ে তেতিয়াহ'লে তোমালোকে ভাল পোৱা সকলো খোৱা বস্তুৱে মই বজাৰৰ পৰা কিনি লৈ আনিম। হাফিজা, তই আজি সোনকালে আহি বহুত ভাল কৰিলি। দুদিনৰ পিছতে ঈদ, বহুত বস্তুৱে বনাবলগীয়া আছে। তই মোক কিন্তু বহুত হেল্প কৰি দিব লাগিব। বাইদেউ, মই আপোনাক সহায় কৰিম বুলিয়ে সোনকালে আহিছোঁ। প্ৰথমতে ঘৰটো চাফ চিকুণ কৰি লওঁ, তাৰ পিছতে পাকঘৰত সোমাম। ঠিক আছে বাৰু, কামবোৰ সোনকালে কৰ। হাফিজা, সকলোবোৰ বনোৱা হ'লনে? হ'ল বাইদেউ, খোৱা টেবুলত সকলোবোৰ খাদ্য ধুনীয়াকৈ সজাই থৈছোঁ। হাফিজা, তই বহুত ধুনীয়া খাদ্য বনাইছ। আমাৰ খোৱা বোৱা হৈ গ'ল আৰু অলপমান খাদ্য টেবুলতে আছে। তই সেইবোৰ পেলাই দিবি, নহ'লে যদি বিচাৰ ঘৰলৈ লৈ যাব পাৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে। ঠিক আছে বাইদেউ, মই ঘৰলৈকে লৈ যাম। হাই আল্লাহ, ইমানবোৰ খাদ্য বাইদেৱে পেলাই দিব কৈছিল। আজি যদি মই এইবোৰ খাদ্য লৈ নগ'লোহেঁতেন ঘৰলৈ, তেতিয়াহ'লেচোন বাইদেৱে ইমানবোৰ খাদ্য পেলাই দিলেহেঁতেন। এইবোৰ সকলো আল্লাৰে লীলা। কিছুমান মানুহক অজস্ৰ বস্তু খাবলৈ দিয়ে আৰু আমাৰ নিচিনা দুখীয়া মানুহক একো বস্তু খাবলৈকে নিদিয়ে। আমি কেৱল লোকৰ এৰা বস্তুবোৰহে খাবলগীয়া হয়। এইবাৰ ঈদত ল'ৰা ছোৱালী দুয়োটাকে এটা এটা নতুন কাপোৰ কিনি দিব লাগিব। সিহঁতি বহুত দিনৰ পৰা নতুন কাপোৰ এটা পিন্ধাই নাই। এইবাৰ যদি সিহঁতক ঈদত কিনি দিওঁ, সিহঁতি বহুত ভাল পাব। বাইদেউ, মোৰ পইচা অলপমান দৰকাৰ হৈছিল। আপুনি কিছু পইচা ধাৰলৈ দিব পাৰিব নেকি? হাফিজা, তোক দেখোন সদায় সদায় খোৱা বস্তুবোৰ দিয়ে থাকোঁ আমি, তথাপিতো তোৰ ইমান পইচাৰ কি দৰকাৰ হৈছে? মাহটো সম্পূৰ্ণ হোৱাই নাই আৰু তই পইচা বিচাৰিলে। এনেকৈ পইচা বিচাৰিলে মই অলপো ভাল নাপাওঁ। যদি তই এনেকৈ পইচা বিচাৰি থাক, তেতিয়াহ'লে তোৰ সলনি বেলেগ মানুহ আমি কামৰ কাৰণে ৰাখিম। নহয় বাইদেউ, নিজৰ স্বাৰ্থৰ কাৰণে আপোনাৰ পৰা পইচা খোজা নাই। ল'ৰা ছোৱালী দুটাক এইবাৰ ঈদত নতুন কাপোৰ এটা এটা কিনি দিম বুলি ভাবিছোঁ, কাৰণ সিহঁতি বহু দিনৰ পৰাই নতুন কাপোৰ এটা পিন্ধাই নাই, পুৰণা কাপোৰবোৰে পিন্ধি আছে। হাফিজা, তই দুখ নকৰিবি। এইবাৰ ঈদত তোৰ ল'ৰা ছোৱালীকেইটাক মই নতুন কাপোৰ কিনি দিম। তই চিন্তা কৰি নাথাকিবি এইবোৰ। আপুনি এয়া কি কথা কৈছে? তাইক আমি মাহে মাহে দৰমহা দি ইয়াত ৰাখিছোঁ আৰু খোৱা বোৱা যি যি বস্তু বাচি যায় সেইবোৰ ঘৰলৈ সদায় লৈ যাবলৈ দিছোঁ, তথাপিতো কেৱল পইচাকে খুজি থাকে। হাফিজাই গোটেই মাহটো ইয়াত কাম কৰে আৰু তাৰ বিনিময়ত মাত্ৰ 1000 টকাহে আমি দিওঁ। আৰু 1000 টকাত ঘৰ চলে নে নচলে তুমিচোন ভালকে জানা। আৰু ঈদ বুলি নিজৰ ল'ৰা ছোৱালীকেইটাক ভাল কাপোৰ এযোৰ দিব বিচাৰিছে। তুমি কিয় তাইক বাধা দিছা পইচা দিবৰ কাৰণে? তুমি এতিয়াই যোৱা আৰু আলমাৰীৰ পৰা 1000 টকা লৈ আনি হাফিজাক দি দিয়া। আলমাৰীত থকা পইচাখিনি খৰচ হৈ গ'ল। তুমি আমাৰ কাৰণে কি খোৱা বস্তু লৈ আনিছা আজি? দিয়া, সোনকালে দিয়া, আমাৰ বহুত ভোক লাগিছে। দাদা, মায়ে চাগে পায়স লৈ আনিছে আৰু লুকুৱাই থৈছে, কাৰণ আমি যে খাই বহুত ভাল পাওঁ সেইকাৰণে। নাই অনা, একো অনা নাই। সন্মুখত থকা পানী এগিলাচ এগিলাচ খাই লোৱা। ইয়াৰ বাহিৰে বেলেগ একো খাদ্যই নাই। মা, তুমিচোন কৈছিলা এইবাৰ ঈদত নতুন কাপোৰ দিম বুলি আৰু খাবলৈও বহুত বস্তু লৈ আনিম বুলি, কিন্তু এতিয়া দেখোন একো বস্তুৱে নাই। বৈ দাদা, আমি বাহিৰতে বহি থাকোঁ। মানুহবোৰ আজি নতুন কাপোৰ পিন্ধি অহা যোৱা কৰি থাকিব, সেইবোৰকে চাই থাকিম বৈ। মাইনাহঁত, তোমালোক ইয়াতে বহি আছা যে আমন জুমন কৰি? তোমালোকৰ আমি নাই নেকি ঘৰত? আমি আছে, ভিতৰতে আছে। আমিয়ে এবাৰ কৈছিল আমাক ঈদত নতুন কাপোৰ আৰু খাবলৈ বহুত বস্তু আনি দিম বুলি, কিন্তু ৰাতিপুৱাৰ পৰা একো খাবলৈ নাপালোঁ আৰু ঈদত পিন্ধিবলৈ নতুন কাপোৰেই নাই। সেইকাৰণে আমিক বেয়া পালোঁ। আমি বাহিৰতে সেইকাৰণে অকলে অকলে বহি আছোঁ। তোমালোকে মন বেয়া নকৰিবা। এইবাৰ ঈদত তোমালোকেও নতুন কাপোৰ পিন্ধিবলৈ পাবা আৰু ভাল ভাল বস্তু খাবলৈও পাবা। এয়া চোৱা, আমি তোমালোকৰ কাৰণে বহুত বস্তু লৈ আনিছোঁ। এয়া লোৱা আৰু আমিক ক'বা যে আমি আহিছিলোঁ বুলি। আমি এয়া চোৱা, নতুন কাপোৰ আৰু খোৱা বস্তু ইয়াত বহুত আছে। এইবোৰ তোমালোকক কোনে দিলে? আৰু যোনে তোনে বস্তু দিলে যে ল'ব নালাগে, সেইষাৰ কথা মই তোমাক কিমান ক'ব লাগে? তুমি আমাক মিছাতে খং কৰিছা মা। তুমি য'ত কাম কৰা সেই মালিকনী আহি পিনে আমাক দি গ'লহি, সেইকাৰণে আমি লৈছিলোঁ। কি?
আল্লাই আমাক চকু মেলি চালে মোৰ ল'ৰাকেইটাই কোনো এটা ঈদতে নতুন কাপোৰ পিন্ধিবলৈও নাপায় আৰু ভাল বস্তু খাবলৈও নাপায় এইবাৰ মোৰ ল'ৰাকেইটাই মোৰ নতুন কাপোৰ পিন্ধিবলৈ পাব আৰু খাবলৈও পাব